কোনে চাকৰি পাইছে মই নিজেও নাজানো। কোনো মোৰ ওচৰত কাকো ক'বৰ কাৰণে এজন কেণ্ডিডেটেও ইয়াত থকা অহা নাই। ইমান ডাঙৰ নিযুক্তি এটা পৰীক্ষা হৈ গ'ল, মুখ্যমন্ত্ৰীয়ে গমেই নাপালে কাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। মোৰ লগতে যিকোনো প্ৰকাৰে কমিটি বা মই আমাৰ হাতেদিয়ে নিযুক্তি পাইছে। তথাপিতো ৰিটেন পাছ কৰাৰ পিছত আপোনালোক এজনো মোৰ ওচৰত কিয় নাহিলে, বা মোৰ লগৰ মন্ত্ৰী এজনৰ ঘৰত কিয় নাহিলে? আহিবতো লাগিছিল কোনোবা এজন। আচ্ছা, ৰিটেনত নোৱাৰে নাই, অৰেলততো 2টা নম্বৰ বঢ়াই দিব পাৰে, কিয় নাহিলে? আমি সিদ্ধান্ত লৈছিলোঁ যে অসমত যিমান সোনকালে পাৰোঁ আমি 1 লাখ চৰকাৰী চাকৰি স্বচ্ছ আৰু নিকা পদ্ধতিৰে আমি প্ৰদান কৰিম। এই প্ৰক্ৰিয়া 2021 চনৰ মে' মাহৰ পৰা আৰম্ভ হোৱাৰ পিছত বৰ্তমানলৈ আমি 93,557 গৰাকী প্ৰাৰ্থীক স্বচ্ছতা আৰু নিকা পদ্ধতিৰ মাজেৰে নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। 2021 বৰ্ষত আমি 4,779 গৰাকী, 2022 বৰ্ষত 35,130 গৰাকী আৰু 2023 বৰ্ষত 53,648 গৰাকী প্ৰাৰ্থী ইতিমধ্যে চৰকাৰত নিযুক্তি পাবলৈ সক্ষম হৈছে। 2024 চনত শিক্ষা বিভাগত নতুন নিযুক্তি হৈছে আৰু আজি আমি অসম অসামৰিক সেৱা আৰু আন সংলগ্ন সেৱাসমূহত 840 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ দিবলৈ আগবাঢ়িছোঁ। আনহাতে এই সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ ফলত নিযুক্তি পোৱা প্ৰাৰ্থীৰ সংখ্যা 94,357লৈ বৃদ্ধি পাইছে আৰু ইতিমধ্যে আমি ৰাজ্যত 35,910টা পদৰ বাবে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু যাৰ ভিতৰত লোকসেৱা আয়োগৰ পৰৱৰ্তী বছৰ অৰ্থাৎ 2023 চনৰ বাবে আছিলে। আজি আমি অসমখনে এটা নতুন দিন দেখিছোঁ। আজি কোনে চাকৰি পাইছে মই নিজেও নাজানো। কোনো মোৰ ওচৰত কাকো ক'বৰ কাৰণে এজন কেণ্ডিডেটেও ইয়াত থকা অহা নাই। ইমান ডাঙৰ নিযুক্তি এটা পৰীক্ষা হৈ গ'ল, মুখ্যমন্ত্ৰীয়ে গমেই নাপালে কাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। আমাৰ যুৱক যুৱতীৰ যিটো সমাজৰ যিটো নেৰেটিভ, তাক আমি কেনেকে গম পাওঁ? লোকসেৱা আয়োগত যিমান কেইগৰাকী অধ্যক্ষ সদস্য নিযুক্তি হৈছে, ময়ে নিযুক্তি দিছোঁ। মোৰ লগতে যিকোনো প্ৰকাৰে কমিটি বা মই আমাৰ হাতেদিয়ে নিযুক্তি পাইছে। তথাপিতো ৰিটেন পাছ কৰাৰ পিছত আপোনালোক এজনো মোৰ ওচৰত কিয় নাহিলে, বা মোৰ লগৰ মন্ত্ৰী এজনৰ ঘৰত কিয় নাহিলে? আহিবতো লাগিছিল কোনোবা এজন। আচ্ছা, ৰিটেনত নোৱাৰে নাই, অৰেলততো 2টা নম্বৰ বঢ়াই দিব পাৰে, কিয় নাহিলে? তাৰ কাৰণটো হ'ল যে আজি যুৱক যুৱতীসকলে এইটো কথা মানি ল'লে ফাইনেলি যে অসমত চাকৰিত নেপোটিজিমো নহয়, কৰাপশ্যনো নহয়। এই কথাটো আজি মানুহে মানি ল'ল। আৰু তাৰ উদাহৰণ আপোনালোক এতিয়া যদি মই কাৰোবাৰ দেউতাক মাকৰ নাম শুনো, হয়তো মই জানিমো। চাকৰি কৰাত যেতিয়া লগ পাম তেতিয়া মই আপোনালোকক সুধিম, মা তোমাৰ নাম কি, বাবা তোমাৰ নাম কি, দেউতা মাই কোন কৰে? হয়তো মোৰ চিনা জানা মানুহ বহুতেই ওলাব। মই ইমান আজি 55 ইয়াৰ্ছৰ 10 বছৰ বাদ দি গোটেই 11মান বছৰৰ পৰাই মই সামাজিক জীৱনত আছো, কাবাক চিনিও পাম। কিন্তু কোনেও সাহসো নকৰিলে ওচৰত আহিবৰ কাৰণে।
কোনো মন্ত্ৰীৰ ওচৰত নগ'ল, কোনো MLAৰ ওচৰত নগ'ল, কাৰো ওচৰত নগ'ল। তাৰমানে সমাজে ইমিডিয়েটলি কেপচাৰ কৰি লয় যে কি চলি আছে। আজি মানুহৰ মূৰত সোমাই গ'ল যে চৰকাৰী চাকৰিত টকা পইচা নহয়, চৰকাৰী চাকৰিত কোনেও টকা পইচা নলয়। এইটো মেছেজ আমি দিয়া মেছেজ। আজি যদি ইয়াত ট্ৰান্সপাৰেন্সি হৈছে, that is because of the politician. বিকজ আমি সিদ্ধান্ত লৈছিলোঁ যে আমি নেপোটিজিম আৰু কৰাপশ্যন কৰিব নিদিওঁ। This is all because of the politician of Assam that we have decided. নহ'লেতো কিবা কৰি 1-2 নম্বৰ ইফাল সিফাল কৰিয়ে দিব পাৰি। অৰেলত পোৱা নম্বৰটো দুটা এটা নম্বৰ বদলাই দিওঁতে কি অসুবিধা হৈছে? Political class of Assam has taken a very strong decision যে আমি শিক্ষক নিযুক্তিটো দুৰ্নীতি নকৰোঁ, আমি চাকৰিটো আমি কাকো নকওঁ। ইমান ডাঙৰ এটা চাইলেণ্ট ৰিভলিউশ্যন থ্ৰু পলিটিচিয়ান ভাৰতৰ কোনো ৰাজ্যতে আজিলৈকে সম্ভৱ হোৱা নাই, কোনো ৰাজ্যতে। মোক যদি গোটেই 50জন MLA আহি প্ৰেছাৰ কৰিলেহেঁতেন যে দাদা আমাৰ এই 10টা ল'ৰাক আপুনি দিবই লাগিব আমাৰ পাৰ্টি, মই কিমান সাহস গোটাম? মইতো সাহস গোটাব নোৱাৰিলোহেঁতেন। যদি মোৰ 70জন MLA আহি ক'লেহেঁতেন যে মোৰ সমষ্টিৰ পৰা, আমাৰ সমষ্টিৰ পৰা এই 5জন ল'ৰা পাছ কৰিছে, আপুনি এজন এজনক দিয়ক, মাত্ৰ চেয়াৰমেনক ক'ব লাগে, এই চেয়াৰমেনে নুশুনিলে মই দ্বিতীয় এজন চেয়াৰমেন নিযুক্তি কৰিলোহেঁতেন, কোনো অসুবিধা নাছিলে। কাৰণ মাত্ৰ 2টা বছৰহে এজন চেয়াৰমেন থাকে, 60ৰ পৰা 62, 2টা দিন ফাইলটো ৰখাই থ'লেই নতুন এজন চেয়াৰমেন আহি গ'লহেঁতেন। আৰু ৰাজনীতি কৰা মানুহৰ মতে কাম কৰা কোনোতো মানুহৰতো অভাৱ নাই পৃথিৱীত। হয়তো কৰিলেহেঁতেন, কৰা মানুহো আছে, কৰা মানুহো মই চিনি পাওঁ, those who are qualified to be chairman. কিন্তু অসমৰ পলিটিকেল ক্লাছে, এইটো মই আজি প্ৰথমবাৰ কৈছোঁ, ইট ইজ দ্য জানি বা নাজানি বা যিকোনো কাৰণতে হওক অসমৰ পলিটিচিয়ানসকলে সিদ্ধান্ত ল'লে যে চাকৰি বাকৰিত আমি দুৰ্নীতি নকৰোঁ, শিক্ষকতো নকৰোঁ, গ্ৰেড 3টো নকৰোঁ, গ্ৰেড 4টো নকৰোঁ, APSCটো নকৰোঁ, SCSCটো নকৰোঁ। বহুতে পলিটিচিয়ানসকলক সন্দেহৰ চকুৰে চায় যে পলিটিচিয়ান মানে বেয়া। কিন্তু অসমৰ প্ৰেক্ষাপটত ইমান ডাঙৰ নীৰৱ বিপ্লৱ কোনে সম্ভৱ কৰি তুলিলে? অসমত ৰাজনীতি কৰা মানুহখিনি। এতিয়া মই নেক্সট ষ্টেজত সুধিব খোজোঁ, আমি যদি নিযুক্তি নিকা কৰিব পাৰিলোঁ ৰাজনীতি কৰা মানুহসকলে, অসমৰ ব্যুৰ'ক্ৰেচিয়ে চৰকাৰী তন্ত্ৰটোক নিকা কৰিব পাৰেনে?